ডাটাটো একো নাই 2011ত 36%। গতিকে 10ৰ পৰা 11ত কিমান পাৰ্চেণ্ট বাঢ়িলে 11ৰ পৰা 21 কিমান পাৰ্চেণ্ট বাঢ়িব 21ৰ পৰা 31 কিমান পাৰ্চেণ্ট বাঢ়িব এটা এটা ষ্টেটিষ্টিক্যাল স্যাম্পলিং হয় এটো ডেটা আপুনিও গৈ গুগলত মাৰি ল'ব পাৰে 11ত অসমত মুছলিম কিমান আছিল 1ত কিমান আছিল 1991ত কিমান আছিল 1981ত কিমান আছিল প্ৰত্যেক বছৰে কিমান পাৰ্চেণ্ট বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশন অসমত 29% কৰি বাঢ়ি আছে 35 আছিল 34 হল 29 হল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে 30% 29/30 30% মুছলিম বাঢ়ি আছে 1,40,00,000 মুছলমান আছিল 2011ত সো 30% বাঢ়িলে কিমান হল নেক্সট 30% বাঢ়িলে কিমান হল হিন্দু বাঢ়িছে 16%। গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011ৰ পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা 31ত 22 লাখ 31ৰ পৰা 41ত 22 লাখ then they become majority এটো এটা পৰিসংখ্যা যেটো মই কোৱা কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে মই কোৱা নাই ইন্ডিয়ান সেন্সাসে কৈ আছে এটো মূৰ কোৱা তথ্য নহয় এটো এটো অসমৰ বাস্তৱ যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব হেতুত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ